নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আপোনালোকৰ অসমীয়া ইউটিউব চেনেল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে ছাৰ-বাইদেউসকল আজি কিছুদিনৰ পূৰ্বে এখন পত্ৰ আহিছিল যে সকলো শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকৰ এডুকেশ্যনাল যি কোৱালিফিকেশ্যন সেই কোৱালিফিকেশ্যনৰ যি ষ্টেটাছ শিক্ষা হেতুত আপডেট কৰিবলৈ বুলি অৰ্থাৎ সাবজেক্ট মেপিং আৰু ইতিমধ্যে মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়সমূহৰ শিক্ষক শিক্ষয়িত্ৰীসকলে হয়তো এই কাম সম্পাদন কৰিছে তাৰ সমসাময়িকভাৱে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলকো তেওঁলোকৰ কোৱালিফিকেশ্যনৰ যি ষ্টেটাছ অৰ্থাৎ সাবজেক্ট মেপিং শিক্ষা হেতুত কৰিবলৈ বুলি কোৱা হৈছিল আৰু এইখিনিতে উল্লেখ কৰিব খুজিম এই যি সাবজেক্ট মেপিঙৰ জৰিয়তে কোৱালিফিকেশ্যনৰ জৰিয়তে আগন্তুক দিনত হয়তো অসম চৰকাৰৰ শিক্ষা বিভাগে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেই উদ্দেশ্য আগত ৰাখি উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ ছাৰ-বাইদেউসকল উল্লেখ কৰিব খুজিম কেনেকৈ আপুনি শিক্ষা হেতুত আপোনাৰ কোৱালিফিকেশ্যনৰ ষ্টেটাছ অৰ্থাৎ আপোনাৰ সাবজেক্ট যি মেপিং কৰিব সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টিত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাবলৈ চেষ্টা কৰিম অনুৰোধ কৰিম ভিডিঅ'টিৰ সম্পূৰ্ণখিনি অংশ চাব আৰু যদি ভাল পায় যদি সম্ভৱ হয় আগলৈকে শ্বেয়াৰ কৰিব আহকচোন ভিডিঅ'টিৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ি যাওঁ পোনপ্ৰথমে আপুনি যিকোনো এটা ব্ৰাউজাৰত টাইপ কৰিব শিক্ষা সেতু অসম আপোনাক এনেকুৱা এখন পেজ ৰিডাইৰেক্ট কৰিব আপুনি এই অংশখিনিত বিদ্যালয়খনৰ ডাইচ কোড এণ্টাৰ কৰিব এই অংশখিনিত পাছৱৰ্ড এণ্টাৰ কৰিব আৰু এই অংশখিনিত নিজৰ জিলাখনৰ নাম আপুনি সিলেক্ট কৰিব সিলেক্ট কৰাৰ পাছত এই কেপচা কোডটো শুদ্ধকৈ এণ্টাৰ কৰি লগইন হ'ব লগইন হোৱাৰ পাছত আপোনাক এনেকুৱা এখন পেজ ৰিডাইৰেক্ট কৰিব আপুনি যাব লাগিব টিচাৰ এণ্ড ষ্টাফ অপশ্যনত তাৰ পাছতে আপুনি টিচাৰ এণ্ড ষ্টাফ লিষ্টিঙত যাব লিষ্টিঙত যোৱাৰ পাছত আপোনাক এনেকুৱা এখন পেজ ৰিডাইৰেক্ট কৰিব আপুনি তাৰ পাছত আপুনি এনেকৈ সেই বিদ্যালয়খনৰ সকলো শিক্ষক শিক্ষয়িত্ৰীৰ নাম দেখিবলৈ পাব ধৰা হ'ল মই এজন শিক্ষকক মানে ডাটা আপডেট কৰিবলৈ বিচাৰিম এইজন শিক্ষকক লৈছোঁ আপুনি এই সিলেক্ট একশ্যনত ক্লিক কৰিব তাৰ পাছত যাব লাগিব ভিউ অপশ্যনত ক্লিক কৰাৰ পাছত আপোনাক এনেকুৱা এখন পেজ ৰিডাইৰেক্ট কৰিব আপুনি সেই শিক্ষকজনৰ এই অংশখিনিত যিহেতুকে কোৱালিফিকেশ্যনৰ কাম কৰিব গতিকে এই কোৱালিফিকেশ্যনৰ অংশত আপুনি ক্লিক কৰিব তাৰ পাছতে সেই শিক্ষকজনৰ যি তথ্য ইতিমধ্যে আপলোড হৈ আছে সেইবিলাক দেখিবলৈ পাব আপুনি নতুনকৈ এড কৰিবলৈ হ'লে এই এড অপশ্যনত আপুনি ক্লিক কৰিব এই অংশত আপুনি ক্লিক কৰাৰ পাছত আপোনাক এনেকুৱা এখন পেজ আপোনাক ৰিডাইৰেক্ট কৰিব আপুনি যাব লাগিব প্ৰথমেই এডুকেশ্যন কোৱালিফিকেশ্যন ধৰা হ'ল মই হায়াৰ ছেকেণ্ডেৰী কৰিবলৈ চেষ্টা কৰিম এই অংশখিনিত হায়াৰ ছেকেণ্ডেৰী এনেকৈ আপুনি টাইপ কৰিব তাৰ পাছত মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন যিটো ইনষ্ট্ৰাকশ্যনৰ মিডিয়াম আপোনাৰ আছিল তাক সিলেক্ট কৰিব তাৰ পাছত মোড অফ এডুকেশ্যন ৰেগুলাৰ মই ইয়াত সিলেক্ট কৰিছোঁ তাৰ পাছতে বৰ্ডৰ নামটো এই অংশখিনিত আপুনি বৰ্ডৰ নামটো আপুনি ইয়াত এণ্টাৰ কৰিব তাৰ পৰৱৰ্তী অংশত স্কুল কলেজ ইনষ্টিটিউশ্যনখনৰ নাম এণ্টাৰ কৰিব মই এণ্টাৰ কৰিবলৈ চেষ্টা কৰিছোঁ এনেকৈ তাৰ পৰৱৰ্তী এই অংশখিনিত ইয়েৰ অফ পাছিং কোন বছৰত আপুনি পাছ কৰিছিলে তাক এণ্টাৰ কৰিব তাৰ পিছত টোটেল মাৰ্কছ আপুনি কিমান নম্বৰ আছিলে আপোনাৰ সেই কোৰ্ছটোত তাৰ পাছত মাৰ্কছ অবটেইন আপুনি কিমান নম্বৰ লাভ কৰিলে কিন্তু মন কৰিব নাম্বাৰ এণ্টাৰ কৰাৰ পাছত কিন্তু যিটো পাৰ্চেণ্টেজ সেই পাৰ্চেণ্টেজটো অট'মেটিক দেখা পোৱা হয় আপুনি পাৰ্চেণ্টেজ ইয়াত কেলকুলেট কৰিবলৈ প্ৰয়োজন নাই তাৰ পাছতে আপুনি এই ছেভ অংশত ক্লিক কৰাৰ পাছত আপুনি যে আপডেট কৰিলে সেই অংশখিনি ইয়াত দেখিবলৈ পাব তাৰ পাছতো আপোনাৰ এটা কাম থাকিব আপুনি এনেধৰণৰে তললৈ গৈ এই নেক্সট অপশ্যনত ক্লিক কৰিব তাৰ পাছত পুনৰবাৰ আপোনাক এনেকুৱা এখন পেজ দেখাব আপুনি নেক্সট কৰিব নেক্সট কৰাৰ পাছত আৰু এখন পেজ আপোনাক দেখা দিব এই আপডেট অংশত আপুনি ক্লিক কৰিব আপডেট অংশত ক্লিক কৰাৰ পাছত আপুনি পুনৰবাৰ টিচাৰ এণ্ড ষ্টাফ লিষ্টিঙত যাব ষ্টাফ এডিট এপ্ৰুভেলত গুচি যাব তাৰ পাছত এনেকৈ আপোনাৰ তথ্যটো দেখা পাব ভিউ অপশ্যনত ক্লিক কৰিব ভিউ অপশ্যনত ক্লিক কৰাৰ লগে লগে দুটা অপশ্যন দেখিবলৈ পাব ৰিজেক্ট এপ্ৰুভ আপুনি যিহেতু এপ্ৰুভ কৰাব এপ্ৰুভ অংশত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যি তথ্য সেই তথ্য শিক্ষা হেতুত আপডেট হৈ যাব অৰ্থাৎ আপোনাৰ কোৱালিফিকেশ্যনৰ যিটো ষ্টেটাছ সেই ষ্টেটাছটো শিক্ষা হেতুত আপডেট হৈ যাব ছাৰ-বাইদেউসকল আপুনি কেনেকৈ শিক্ষা হেতুত এডুকেশ্যনেল কোৱালিফিকেশ্যন ষ্টেটাছ আপডেট কৰিব সেই সম্পৰ্কে আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব এইখিনিতে অনুৰোধ কৰিম যদি ভিডিঅ'টি ভাল পালে সকলো শ্ৰদ্ধাৰ শিক্ষাগুৰুৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সম্ভৱ হ'লে আগলৈকে শ্বেয়াৰ কৰিব বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম চাই থাকিব ইনফৰ্ম হাব সকলো ভালে থাকক নমস্কাৰ টেক কেয়াৰ